হেল্ল' দাদা ভাই বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। আসাম কইন ষ্টাৰ, মোৰ নাম নুৰ হোসেন। ভিডিঅ'ৰ মাধ্যমত আপোনালোকক শিক্ষাৰ বিষয়ে জানকাৰী দিয়ে থাকোঁ। আজি আকৌ লৈ আহিলোঁ 50 পইচাৰ শিক্ষা। 2026 বুকত কিমান মূল্যৱান হ'ল সেইটো আপোনালোকক জনাম। কোনটো মিনিটৰ শিক্ষা কিমান ভেলু হ'ল। কিছুমান শিক্ষা স্কেয়াৰ হৈ গ'ল, স্কেয়াৰ হ'লেও বহুত মূল্যৱান হৈ গৈছে। যেগিলা আগতে কমন কেটেগৰী আছিল, এতিয়া তাৰমানে স্কেয়াৰ হৈ গ'ল। যিয়ে নহওক, আপোনালোকক ভাৰতৰ এটা চাৰ্ট মই দেখাই দি আছোঁ, ক'ত ক'ত শিক্ষা বনায়। আপোনালোকে স্ক্ৰীনত চাই লওক। বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা, এই চাৰিটা জেগাতে পইচাটো বনায়। আৰু প্ৰত্যেকটা শিক্ষাৰে তলত যদি বোম্বাই মিণ্টত বনাইছে তেতিয়াহ'লে আপোনাৰ ডায়মণ্ড থাকিব, একদম ওপৰত দেখা পাইছে বৰফিৰ দৰে। কলিকাতাত চনৰ তলত কোনো মাৰ্ক নাথাকে। হায়দৰাবাদত থাকিব চনৰ তলত ষ্টাৰ। নয়ডাত থাকিব চনৰ তলত ডট। যেতিয়া ভিডিঅ'ৰ মাধ্যমতে যেতিয়া কম যে নয়ডা মিনিটৰ শিক্ষা ইমান ভেলু, বিশেষকৈ আজি নয়ডা মিনিটৰ এটা শিক্ষা আগৰ পৰা ৰিয়াৰ আছিল, কিন্তু এতিয়া ৰিয়াৰ আছেতো আছে, মানে দামটো বহুত বাঢ়ি গ'ল। তিনিটা শিক্ষা ৰিয়াৰ কেটেগৰীত আছে, বাকীকেইটা কমন আছিল। স্কেয়াৰ হ'লেও তাৰমানে বহুত 100 টকা পাৰ হৈ গৈছে। এতিয়া আহক, আপোনালোকে গম পাইছে চাগে, এটি হ'ল ভাৰতৰ শিক্ষাৰ মেইনটিজ। আহক আমি জানো 2026 বুকত কিমান মূল্যৱান হ'ল শিক্ষা। যোন দাদা বা বন্ধুসকলে চাই আছে তেখেতক কৈ আছোঁ, ভিডিঅ'টো লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আৰু আপুনি যদি কিবা দোকান কৰি আছে, কিবা বিজনেছ কৰি আছে, বা চানা বিক্ৰী কৰি আছে, সৰু সৰু দোকান খুচৰা পইচাবোৰ আহি থাকে, তেতিয়াহ'লে আপোনাৰ এইটো কৰা উচিত যে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। মই প্ৰত্যেক বছৰেৰে শিক্ষাৰ বিষয়ে জানকাৰী দিয়ে থাকিম। আৰু ময়ো এজন কালেক্টৰে হয়। কিছুমান শিক্ষা মই দিন প্ৰতি কিনিয়ে থাকোঁ। আপোনালোকৰ তাত ৰিয়াৰ শিক্ষা থাকিলে তেতিয়াহ'লে মোক হোৱাটছআপ কৰি জনাব পাৰে। বিক্ৰী কৰাৰ ইচ্ছা যদি থাকে বা মোৰ লগত যোগাযোগ কৰিব যদি ইচ্ছা থাকে, তেতিয়াহ'লে আমাৰ স্ক্ৰীনত আপুনি চাব বগা কাগজত এটা ফোন নম্বৰ লেখা আছে, সেইটো ফোন নম্বৰৰ হোৱাটছআপত যোগাযোগ কৰিব। এতিয়া আহক আমি জানো 50 পইচাৰ বিষয় 2026 বুকত। ফাৰ্ষ্টত আমি জানো 1984 পৰা বনাইছিল। এই মোৰ হাতত দেখা পাইছে 1984 চনৰ শিক্ষা মোৰ হাতত আছে এটা। 1984 চনৰ শিক্ষা ভাৰতৰ 3 মিনিটৰ পৰা বনাইছিল। ৱেইট হ'ল 5 গ্ৰাম, সাইজ হ'ল 24 mm, শেপ সাৰ্কুলাৰ, মেটেল কপাৰ নিকেল। বোম্বাই মিনিটৰ শিক্ষা কমন আছে, ফাইনত আছে 5 টকা, ইউনিট আছে 50 টকা। শিক্ষা কমন আছে বোম্বাই মিনিটৰ শিক্ষা। 1984 কলিকাতা মিনিটৰ শিক্ষা ফাইনত আছে 50 টকা, এক্সট্ৰা ফাইনত আছে 100 টকা, ইউনিট আছে 500 টকা। শিক্ষা স্কেয়াৰ। হায়দৰাবাদ মিনিটৰ শিক্ষা ফাইনত আছে 15 টকা, এক্সট্ৰা ফাইনত আছে 50 টকা, ইউনিট আছে 350 টকা। শিক্ষা স্কেয়াৰ। 1984 চন মিনিট 3 মিনিটৰ পৰা বনাইছে। এইবোৰ শিক্ষা সব ৰেডৰেছ আছে, এইটো দেখা পাইছে, হাতত লাগিব, একদম ধাৰ হৈ আছে, এইটো ৰেডৰেছ বুলি কয়। তেনেকুৱা শিক্ষা যদি আছে আপোনালোকে ভালকৈ ৰাখিব পাৰে।
2026 বুকৰ যদি স্কেয়াৰ হৈ গৈছে 27ত কিজানি ৰিয়াৰো হ'ব পাৰে। তাৰপিছত আমি জানো আহক 1985 চনৰ শিক্ষা 2026 বুকৰ এইটো 1985 চনত ভাৰতৰ 4 মিনিটৰ পৰা বনাইছে। কোৰিয়া বাহিৰৰ মিনিট এটা আছে, সেইটো আমি নকওঁ বাৰু। বোম্বাই মিনিটৰ শিক্ষা ফাইনত আছে 20 টকা, ইউনিচিত আছে 150 টকা, শিক্ষা স্কেয়াৰ। কলিকাতা মিনিটৰ শিক্ষা ফাইনত আছে 10 টকা, ইউনিচিত আছে 75 টকা, শিক্ষা স্কেয়াৰ। এই এক্সট্ৰা ফাইন, ভেৰি ফাইন এইবোৰ কৈ লাভ নাই, মই ডাইৰেক্ট আপোনাক ফাইনৰ পৰা ইউনিচি কৈ আছোঁ, স্কেয়াৰ শিক্ষা। তাৰপিছত হায়দৰাবাদ মিনিটৰ শিক্ষা ফাইনত আছে 15 টকা, এক্সট্ৰা ফাইনত আছে 25 টকা, ইউনিচিত আছে 250 টকা। ভাৰতত 3 মিনিটৰ পৰা বনোৱা শিক্ষা, বাহিৰততো আমাৰ ভাৰতত নচলে। 1985 হায়দৰাবাদ মিনিটৰ শিক্ষা, আপোনাৰ মূল্যটো অলপ বেছি আছে। মোৰ হাতত দেখা পাইছে হায়দৰাবাদ মিনিটৰ শিক্ষা, এইটো তাৰপিছত জানিম আমি আহক 1986 1986ত 2 মিনিটৰ পৰা বনাইছে বোম্বাই আৰু কলিকাতা। বোম্বাই মিনিটৰ শিক্ষা ৰিয়াৰত আছে, ৰিয়াৰ মানে আগৰ পৰাই ৰিয়াৰ হৈ গৈছে। এইটো আছে ফাইনত আছে আপোনাৰ 4000 টকা, এক্সট্ৰা ফাইনত আছে 8000 টকা, ইউনিচিত আছে 20000 টকা, শিক্ষা ৰিয়াৰ আছে। কলিকাতা মিনিটৰ শিক্ষা ফাইনত আছে 40 টকা, এক্সট্ৰা ফাইনত আছে 50 টকা, ইউনিচিত আছে 125 টকা, শিক্ষা স্কেয়াৰত আছে। 1986 2 মিনিটৰ পৰাই বনাইছিল। মিনিট, এইটো মিনিটিছ লৈ পেলাই কথা। কিছুমান শিক্ষা যে যেনেকুৱা মোৰ হাতত দেখা পাইছে 1986 চনৰ শিক্ষা ভাৰতৰ 2 মিনিটৰ পৰা বনাইছে, যেনেকুৱা বোম্বাই কলিকাতা। বোম্বাই মিনিটৰ শিক্ষাটো কম সংখ্যাত বনাইছিল, সেইকাৰণে সি জলদি ৰিয়াৰ কেটেগৰীৰ জাগাটো লৈ ল'ল। পিছত কথা হ'ল কি কলিকাতা মিনিটৰ শিক্ষা থাকে, কলিকাতা মিনিটৰ শিক্ষা এইটো যেনেকুৱা 25ৰ বুকত আছিল, এইটো ফাইনত আছিল কিমান 5 টকা বা 10 টকা আছিল, এতিয়া 40 টকা হৈ গ'ল। ইউনিচিত আছিল কিমান 75 টকা, ইয়াতে কিমান হৈ গ'ল 125 টকা। তেনেকুৱা কৰি শিক্ষা আগবাঢ়ি যায়ে থাকিব। কলিকাতা মিনিটৰ শিক্ষাও আপোনাৰ ৰিয়াৰ কেটেগৰীৰ জাগা ল'ব 2027 বুকতে, আপোনালোকে ভালকৈ ৰাখিব। তাৰপিছত আমি জানিম 1987 চনৰ শিক্ষা। 1987 চনৰ শিক্ষা ভাৰতৰ 3 মিনিটৰ পৰা বনাইছে বোম্বাই কলিকাতা হায়দৰাবাদ। বোম্বাই কলিকাতা কমন, ফাইনত 5 টকা, ইউনিচিত আছে 50 টকা। কলিকাতা মিনিটৰ শিক্ষা ফাইনত 5 টকা, ইউনিচিত আছে 50 টকা, শিক্ষা কমন 2 মিনিটৰ। বোম্বাই কলিকাতা কমন। হায়দৰাবাদ মিনিটৰ শিক্ষা স্কেয়াৰত আছে, ফাইনত আছে 15 টকা, এক্সট্ৰা ফাইনত আছে 25 টকা, ইউনিচিত আছে 250 টকা, হায়দৰাবাদ মিনিট। 1987 চনৰ শিক্ষা 50 পইচা। তাৰপিছত আহক আমি জানিম 1988। 1988 শিক্ষাটো খুবই মূল্যৱান, এইটো আগৰ পৰাই বহুত ৰিয়াৰ কেটেগৰীৰ জাগা লৈ লৈছে আৰু কম সংখ্যাতে বনোৱা আছিল এই শিক্ষাটো। আপোনালোকৰ তাত যদি তেনেকুৱা শিক্ষা থাকে ভালকৈ চাফা তাফা নকৰাকৈ থৈ দিব, চাফা কৰিলে শিক্ষাৰ মূল্যটো দাবি যায়। আহক 1988 চনৰ শিক্ষাৰ কথাটো জানি লওঁ। ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল 1988। বোম্বাই মিনিটৰ শিক্ষা স্কেয়াৰ আছে, ফাইনত আছে আপোনাৰ 5 টকা, ইউনিচিত আছে 100 টকা,
শিক্ষা স্কোয়ার বোম্বাই মিন্ট। কলিকাতা মিন্টৰ শিক্ষা কমন, ফাইনত আছে 5 টকা, ইউনিচিত আছে 75 টকা। তাৰপিছত আপোনাৰ আহিলে হায়দৰাবাদ মিন্টৰ শিক্ষা। হায়দৰাবাদ মিন্টৰ শিক্ষা ফাইনত আছে 15 টকা, এক্সট্ৰা ফাইনত আছে 25 টকা, ইউনিচিত আছে 250 টকা। শিক্ষা স্কোয়ার হায়দরাবাদ মিন্ট। নয়ডা মিন্টর শিক্ষা, নয়ডা মিন্টর শিক্ষা আপনার ভেরি রিয়ার ক্যাটেগরিত আছে, ফাইনতে আছে 8,000 টকা, এক্সট্রা ফাইনত আছে 15,000 টকা, ইউনিচিত আছে 40,000 টকা। তেতিয়াহ'লে চিন্তা কৰক, এটা যদি 50 পইচা যদি 40,000 টকা হ'ব লাগে, তেতিয়াহ'লে কথাটো চিন্তা কৰক। সেইকাৰণে কওঁ, কিছুগিলা মানুহ আছে শিক্ষা 50 পইচা 25 পইচা য'তে ত'তে পেলাই থৈ দিয়ে, ঢলি মাৰি পেলাই দিয়ে। তে সেইজন মানুহবিলাকে কৈ থাকোঁ বা বন্ধুসকলকে কৈ থাকোঁ যে এইবোৰ পেলাই নিদিব, এইবোৰৰ বহুত এটা কাহিনী জড়ি আছে ইয়াৰ ভিতৰত। প্ৰত্যেকটা শিক্ষাৰ ভিতৰত বা লিংগুৱেজত প্ৰত্যেকটা মানুহৰে যেনেকুৱা ভাৰতত কোন কোন মানুহ কি কৰি গৈছে নকৰি গৈছে এইটোৰ এটা পৰিচয় এই শিক্ষাৰ ভিতৰতো পোৱা যায়। যেনেকুৱা বুক পঢ়ো, বুকৰ ভিতৰতো পোৱা যায়। তাৰপিছত 1988 পিছত বনাল 1989ত ভাৰতৰ 3 মিনিটৰ পৰা বনাইছে। সেই শিক্ষাটো মোৰ তাত নাই, মই বেলেগ শিক্ষা দি আপোনাক এইটো শিক্ষা দি মই কৰি আছোঁ, খালি চনৰো অলপ হেবত আছে। 1989 চনত বোম্বাই, কলিকাতা, হায়দৰাবাদ 3 মিনিটৰ পৰা বনাইছে। বোম্বাই মিনিটৰ শিক্ষা কমন, ফাইনত আছে, কমন নহয় স্কোয়াৰত আছে, ফাইনত আছে 20 টকা, এক্সট্ৰা ফাইনত আছে 50 টকা, ইউনিচিত আছে 150 টকা। শিক্ষা স্কোয়ার। কলিকাতা মিনিটৰ শিক্ষা স্কোয়াৰত আছে, ফাইনত আছে 20 টকা, এক্সট্রা ফাইনত 50 টকা, ইউনিচিত আছে 150 টকা। শিক্ষা স্কোয়ার। হায়দরাবাদ মিনিটৰ শিক্ষা স্টিমলি রিয়ার, আপনার ফাইনত আছে 1000 টকা, এক্সট্রা ফাইনত 2000 টকা, ইউনিচিত আছে 7000 টকা। শিক্ষা রিয়ার। তাৰপিছত 1990 শিক্ষাটো বনাল ভাৰতৰ 3 মিনিটৰ পৰা। সিঙ্গেল মিনিট হয় এইটো। 1990 এইটো সিঙ্গেল মিনিটৰ আছিল, খালি বোম্বাই মিনিটত বনাইছিল, সৰি। বোম্বাই মিনিটত এইটো বনাইছিল, ফাইনত আছে আপোনাৰ 50 টকা, এক্সট্রা ফাইনত আছে 75 টকা, ইউনিচিত আছে 200 টকা। শিক্ষা স্কোয়ার আছে। যোন দাদা বা বন্ধুসকলে চাই আছে, ভিডিঅ'টো দীঘলীয়া হৈ গ'ল, ঠিক আছে বাৰু। যোন দাদা বা বন্ধুসকলে চাই আছে তেখেতক কৈ আছোঁ, ধোকেবাজ বা ফ্ৰড এইবোৰ মানুহৰ পাল্লাত নপৰিব। যেনেকুৱা দূৰ দূৰৰ পৰা মানুহ ভিডিঅ' বনাই পেলাই তাতে ৰেট এটা লিখি দিয়ে, ফোন নম্বৰ সোধে, ৰেজিষ্টাৰ ফাইনক সোধে, সেইবোৰ মানুহৰ পৰা বাচি থাকিব। আৰু মানুহ এটা কথা কৈছে, লোভে পাপ পাপে মৃত্যু। বেছি লোভ কৰিব নালাগে। আপুনি যি দেশৰ নাগৰিক, যি দেশৰ মানুহ, সেই দেশকে বিশ্বাস কৰিব লাগে, আৰু সেই দেশৰ মানুহকে বিশ্বাস কৰিব লাগে যে হয়তো দূৰ এটো নহয়, আমাৰ কাষৰে মানুহ। সাপোজ মই এটা ভিডিঅ'ত এটা শিক্ষা দেখালোঁ বা 50 পইচা বা এটা 1 টকা দেখালোঁ, যেহেতু মোৰ তাত RBI বুক আছে, বেংকৰ বুক আছে, যেনেকুৱা চাইনা 3 টাব্বাৰ কৰণ চৰিতালৰ বুক। এইটো বুকৰ পৰা আপোনালোকক মই জানকাৰীটো দি থাকোঁ বা কৈ থাকোঁ, শিক্ষাগিলা মই লৈ থাকোঁ। তেনেকুৱা শিক্ষা থাকিলে, যেনেকুৱা আমাৰ অসমৰ মানুহ, শিক্ষাটোৰ দাম কিমান আছে? ইউনিচিত আছে 5,000 টকা, ইউনিচিত 5,000 টকা আছে,
ফাইনত আছে 500 টকা বা 1000 টকা এনেকুৱা আছে। ঠিক আছে, সেই মানুহটো সেই শিক্ষাটো লৈ পেলাই এক্সিবিশ্যনত যাব, যেনেকুৱা কলিকাতা হয়, কলিকাতাতো ঢোকে বাজাৰৰ বজাৰ, দিল্লী যাব, যোৱা আহা খৰচা আছে। সেইবোৰ মানুহ কৈ আছোঁ পূৰা বেছি হুলুচ তুলুচ নকৰি পেলাই লাহে ধীৰে ভাল মানুহৰ কথা শুনো। মই কোৱা নাই যে খালি মোৰে কথা শুনক, সেইটো কোৱা নাই। মই খালি কেৱল মাত্ৰ কৈছোঁ যে ফৰত মানুহৰ পৰা বাচি চলিব। ময়ো এটা অসমৰ নাগৰিক, আৰু অসমীয়া মানুহৰ কাৰণে মই ভালেই কৰিম, বিয়া কেতিয়াও নকৰোঁ। লাখ টকাৰ যদি শিক্ষা হৈ যায় তেতিয়াহ'লে সেই শিক্ষাটো গ্ৰেডিঙৰ অনুযায়ী লোৱা যায়। কথা হ'ল কি, বেছি কথা নকওঁ, আজি ইমানতে সামৰিছোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি শিক্ষা দি পেলাই পইচা কামাব খোজে বা কইন্সৰ নলেজ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ' ইমানতে সামৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।